গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে ভগৱানক পোৱাৰ প্ৰকৃত মাৰ্গৰ পৰা আঁতৰি আছোঁ নেকি? তো বন্ধুসকল, আমি যি মাৰ্গেৰে ভগৱানক বিচাৰোঁ, যি মাৰ্গেৰে আমি ভগৱানক পূজা অৰ্চনা কৰোঁ, সেই মাৰ্গটো প্ৰকৃততে শুদ্ধ হয়নে? কাৰণ বন্ধুসকল, আমি সকলোৱে এটা এটা পন্থাত আছোঁ, হয়নে? আমি যি পন্থাত আছোঁ সেই পন্থা মানে কি? আমি পন্থাকে ধৰ্ম বুলি ভাবোঁ, হয়নে? পন্থা এটা বেলেগ বস্তু, ধৰ্ম বেলেগ বস্তু। কিন্তু আমি অতীতৰ পৰাই যি পন্থাত আছোঁ সেই পন্থাকে আমি ধৰ্ম বুলি মানো। যেনেকৈ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বৌদ্ধিষ্ট, ব্ৰাহ্মীণ, শংকৰীয়া, এইবিলাক হৈছে এটা এটা পন্থা, হয়নে? কিন্তু আমি যোনটো পন্থা আছোঁ সেই পন্থাকে আমি ধৰ্ম বুলি ভাবিলোঁ, হয়নে? তো আমি যোনটো পন্থাত আছোঁ বন্ধুসকল, সেই পন্থাই আমাক কিছুমান ৰীতি নীতি নিয়ম বান্ধি দিছে। সেই ৰীতি নীতি নিয়ম মতে আমি ভগৱানক পূজা অৰ্চনা কৰিলে, ভগৱানক বিচাৰিলেহে আমি পাম, হয়নে? সেয়া আমাৰ বিশ্বাস। আৰু সেই বিশ্বাসটো দিয়াইছে কোনে? আমাৰ পন্থাই, আমাৰ ধৰ্ম। আমাৰ ধৰ্মই, আমাৰ পন্থাই সেই ৰীতি নীতি নিয়ম বান্ধি দিছে। সেই ৰীতি নীতি নিয়ম মতে আমি পূজা অৰ্চনা কৰিলে ভগৱানক পাম। আমি কোনোদিন জানিব বিচৰা নাই যে আমি যোনটো ৰীতি নীতি নিয়মৰ মাৰ্গেৰে গৈছোঁ সেই মাৰ্গটো শুদ্ধ হয়নে নাই? সেই মাৰ্গেৰে, যোনটো মাৰ্গেৰে আমি ভগৱানক পূজা কৰিছোঁ, ঈশ্বৰক পাব বিচাৰিছোঁ, সেই মাৰ্গটো আমাৰ শুদ্ধ হয়নে নাই? হয়নে? কাৰণ মাৰ্গ দুটা আছে বন্ধুসকল, এটা প্ৰবৃত্তিৰ মাৰ্গ, এটা নিবৃত্তিৰ মাৰ্গ। এতিয়া কোনটো মাৰ্গেৰে আমি পূজা অৰ্চনা কৰি আছোঁ সেই বস্তুটো আমি কোনোদিন জানিবলৈ ইচ্ছাই কৰা নাই। কিয় জানিব ইচ্ছা কৰা নাই? কাৰণ আমি সেই পন্থাক বিশ্বাস কৰোঁ, সেই ধৰ্মক বিশ্বাস কৰোঁ। আৰু সেই ধৰ্মই আমাক বিশ্বাস দিয়াইছে যে এনেকৈ পূজা অৰ্চনা কৰিলেই ভগৱান সন্তুষ্ট হয়, ভগৱান প্ৰাপ্তি হয়, হয়নে? আৰু সেইকাৰণে সেই পন্থাৰ ৰীতি নীতি নিয়ম অনুসৰি আমি পূজা অৰ্চনা কৰি আহিছোঁ। কিন্তু আমি কোনটো মাৰ্গত আছোঁ জানিবলৈ চেষ্টাই কৰা নাই। কাৰণ মাৰ্গ দুটা, এটা প্ৰবৃত্তিৰ মাৰ্গ, এটা নিবৃত্তিৰ মাৰ্গ, হয়নে? প্ৰবৃত্তিৰ মাৰ্গ হৈছে যি বৈহিক জগতৰ সুখ প্ৰাপ্তিৰ বাবে, নিজৰ কামনাৰ সিদ্ধিৰ বাবে, নিজৰ ইচ্ছা পূৰ্তিৰ বাবে যি পূজা অৰ্চনা কৰা হয় সেয়া হৈছে প্ৰবৃত্তিৰ মাৰ্গ, হয়নে? এতিয়া আমি কোনটো মাৰ্গত আছোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি ভগৱানক পাম নে নাই, হয়নে? যদি প্ৰবৃত্তিৰ মাৰ্গত আছোঁ, ঠিক আছে, তো প্ৰবৃত্তিৰ মাৰ্গত আমি যি পূজা অৰ্চনা কৰি আছোঁ সেই পূজা অৰ্চনা শুদ্ধ হয়নে নাই? সেই পূজা অৰ্চনা কেনেকৈ কৰি আছোঁ? সেই পূজা অৰ্চনা বন্ধুসকল আমি নিজৰ সুখ প্ৰাপ্তিৰ বাবে, নিজৰ কামনা সিদ্ধিৰ বাবে, নিজৰ ইচ্ছা পূৰ্তিৰ বাবে কৰিছোঁ। আৰু কৰি পেলাই কি কৰিছোঁ? আমি ঈশ্বৰৰ লগত, ভগৱানৰ লগত, দেৱ দেৱীৰ লগত আমি চুক্তি কৰিছোঁ। কেনেকৈ চুক্তি কৰিছোঁ? যে মোৰ যদি ইচ্ছা পূৰণ হয়, মোৰ যদি ইচ্ছা পূৰ্তি হয়, মোৰ যদি কামনা সিদ্ধি হয়, মোৰ যদি সুখ প্ৰাপ্তি হয়, তেতিয়াহ'লে মই তোমাৰ ওচৰত উৎসৰ্গা কৰিম। কি উৎসৰ্গা কৰিম? কিবা এটা বস্তু উৎসৰ্গা কৰিম। আৰু সেই বস্তুটো হৈছে কি? এটা জীৱ। কিবা এটা জীৱ উৎসৰ্গা কৰি পালে আমি দেৱ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে হে মা, হে দেৱী, যে মোৰ ইচ্ছা পূৰণ কৰা, মোৰ কামনা সিদ্ধি কৰা, মই তেতিয়া তোমাক আমুক জীৱটো তোমাৰ নামত উৎসৰ্গা কৰিম, তোমাক বলি দিম, হয়নে? তো আমি কোনোবা এটা জীৱৰ প্ৰাণ লৈ নিজৰ কামনা সিদ্ধি বিচাৰি আছোঁ, নিজৰ ইচ্ছা পূৰ্তি বিচাৰি আছোঁ। তেতিয়াহ'লে চিন্তা কৰক বন্ধুসকল, যিজন ঈশ্বৰে এই জগতখন সৃষ্টি কৰিলে, যিজন ঈশ্বৰে এই জগতৰ প্ৰত্যেকটো জীৱক সৃষ্টি কৰিলে, প্ৰত্যেকটো প্ৰাণী সৃষ্টি কৰিলে, সেই সৃষ্টিকৰ্তাজনে নিজৰ সন্তানক মোক বলি দিয়া, মই তেতিয়াহে সন্তুষ্ট হ'ম, সেই বুলি ক'বনে? আপোনালোকে নিজেই চিন্তা কৰক যে মই যি সন্তান জন্ম দিছোঁ, মই যি সন্তান সৃষ্টি কৰিছোঁ, সেই সন্তানক মোৰ ওচৰত বলি দিয়া, মোক সেই সন্তানটোক প্ৰাণ কাঢ়ি পালে মোক সন্তুষ্ট কৰা, সেই বুলি ক'ব নেকি? কোনোবা মাকে ক'বনে যে মোৰ সন্তানক মোক বলি দিয়া, তাৰ প্ৰাণটোক লৈ লোৱা? ক'ব নেকি?
কেতিয়াও নকয়। কিন্তু আমি কি কৰিছোঁ, আমি নিজৰ ইচ্ছাপূৰ্তিৰ বাবে, নিজৰ কামনা সিদ্ধিৰ বাবে কোনোবা এটাৰ জীৱৰ প্ৰাণ কাঢ়ি পেলাই বলি দিছোঁ ভগৱানক সন্তুষ্ট কৰিবৰ কাৰণে। তো সেই মাৰ্গটো শুদ্ধ কেনেকৈ হ'ব আপোনালোকে নিজে চিন্তা কৰক। যোনটো মাৰ্গত আমি কাৰোবাৰ প্ৰাণ ল'ব লাগে, কাৰোবাৰ প্ৰাণ লৈ পেলাই দেৱ দেৱীক সন্তুষ্ট কৰিব লাগে, সেই মাৰ্গটো কেনেকৈ শুদ্ধ হ'ব আপোনালোকে নিজে চিন্তা কৰক। আৰু যোনটো মাৰ্গত দান দিব লাগে, দক্ষিণা দিব লাগে, হয়নে? এই দান দক্ষিণা যে দিব লাগে, কাক দিওঁ আমি? যি এই জগতখন যি সৃষ্টি কৰিলে, এই জগতৰ যি সৃষ্টিকৰ্তা, তেওঁৰে সকলো বস্তু। ইয়াত যিমান এই জগতত যিমানখিনি বস্তু আছে চব সেই সৃষ্টিকৰ্তাৰে, সেই ঈশ্বৰৰে, ভগৱানৰে, হয়নে? তো ভগৱানৰ বস্তুটো আকৌ ভগৱানকে মই উচৰ্গা কৰি দান দি দক্ষিণা দি পেলাই ভগৱানক মই সন্তুষ্ট কৰিব পাৰিমনে? তো ভগৱানে নাহাঁহিবনে বাৰু? আপোনালোকে নিজে চিন্তা কৰক যে এইখিনিতো বস্তু মোৰেই হয়, আৰু মোৰ বস্তু মোকে দি পেলাই তোমালোকে মোক সন্তুষ্ট কৰিব বিচাৰিছা, ক'বনে নাই? এবাৰ চিন্তা কৰক। তো আমি যোনটো মাৰ্গেৰে ভগৱানক পূজা কৰি আছোঁ, যোনটো মাৰ্গেৰে আমি পূজা অৰ্চনা কৰিছোঁ, সেই মাৰ্গটো প্ৰকৃততে শুদ্ধ হয়নে নাই আমি নিজেই চিন্তা কৰিব লাগে, হয়নে? য'ত আমি দান দিব লাগে, দক্ষিণা দিব লাগে, আমি কোনোবা এটা জীৱৰ প্ৰাণ কাঢ়িব লাগে, সেই মাৰ্গটো আমাৰ শুদ্ধ হয়নে? কেতিয়াও শুদ্ধ নহয়, অশুদ্ধ মাৰ্গ, হয়নে? কাৰণ সৃষ্টিকৰ্তাই ভগৱানে সেইটো বিচৰাই নাই। সৃষ্টিকৰ্তাই নিজৰ বস্তুক নিজে কেনেকৈ বিচাৰিব আপোনালোকে নিজে চিন্তা কৰক। তো সেই মাৰ্গটো কেনেকৈ শুদ্ধ হ'ব? তো সেই মাৰ্গটো কেতিয়াও শুদ্ধ নহয়। আৰু এটা মাৰ্গ আছে নিবৃত্তি মাৰ্গ, হয়নে? এতিয়া নিবৃত্তি মাৰ্গত কি কৈছে? নিবৃত্তি মাৰ্গত কৈছে যে আধ্যাত্মিকতাৰে নিজৰ ভিতৰৰ আত্মাৰ দ্বাৰা মোক চিন্তা কৰা, মোক ভাবা, সেইটোৱে কৈছে, হয়নে? আৰু ইয়াত কি থাকিব? নিবৃত্তি মাৰ্গত কি থাকে? প্ৰেম, দয়া, হয়নে? ক্ষমা, সৰলতা, প্ৰবোধ, বৈৰাগ্য, ভক্তি, শ্ৰদ্ধা, হয়নে? সত্য, এইবিলাক থাকে ক'ত? নিবৃত্তি মাৰ্গত, হয়নে? নিবৃত্তি মাৰ্গত সদায় সমভাৱ, সমদৃষ্টি, সৰলতা, প্ৰেম, ভালপোৱা, মৰম, এইবিলাক থাকে, হয়নে? তো নিবৃত্তি মাৰ্গত কেতিয়াও হিংসা নাথাকে, হয়নে? কামনা নাথাকে, বাসনা নাথাকে। নিবৃত্তি মাৰ্গত সদায় ত্যাগ থাকে। আৰু সেই ত্যাগ কি কৰিব লাগিব? যি আমাৰ ভিতৰত থকা মায়া, মোহ, লোভ, কামনা, বাসনা, এইবিলাক যি আছে আমাৰ ভিতৰত, সেইখিনিক আমি ত্যাগ কৰিব লাগিব। সেইখিনিক ত্যাগ কৰি পেলাই আমি শুদ্ধ ভাৱনাৰে ভগৱানক চিন্তা কৰিব লাগিব, ভগৱানক ভাবিব লাগিব। সেয়াই নিবৃত্তি মাৰ্গ, হয়নে? আৰু সেই নিবৃত্তি মাৰ্গেৰে শ্ৰীমন্ত শংকৰদেৱ গৈছিল, হয়নে? শ্ৰীমন্ত শংকৰদেৱে নিবৃত্তি মাৰ্গ সেইটো কাৰণে গ্ৰহণ কৰিছিলে আৰু নিবৃত্তি মাৰ্গেৰে গৈছিলে, কাৰণ নিবৃত্তি মাৰ্গত সদায় প্ৰেম থাকে, সদায় সৰলতা থাকে, সদায় দয়া থাকে, ক্ষমা থাকে, সমভাৱ থাকে, সমদৃষ্টি থাকে, কোনো বিভেদ নাথাকে, কোনো উচ্চ নিচ্চ নাথাকে, হয়নে? সেইটো কাৰণে শ্ৰীমন্ত শংকৰদেৱে নিবৃত্তি মাৰ্গেৰে গৈছিল। আৰু সেই নিবৃত্তি মাৰ্গে মাধৱদেৱক শংকৰদেৱে বুজাইছিলে, হয়নে? তো নিবৃত্তি মাৰ্গত কেতিয়াও অশুদ্ধ নাথাকে, হয়নে? কেতিয়াও হিংসা নাথাকে। আৰু য'ত হিংসা নাথাকে, য'ত সত্য থাকে, য'ত বিশ্বাস থাকে, য'ত প্ৰেম থাকে, য'ত দয়া থাকে, য'ত ক্ষমা থাকে, তাতে ভগৱান থাকে, তাতে ঈশ্বৰ থাকে। আৰু সেইটো কাৰণে শ্ৰীমন্ত শংকৰদেৱে সকলো পন্থাক এক কৰিবৰ কাৰণে, প্ৰত্যেকটো ধৰ্ম, জাতি, বৰ্ণক এক কৰিবৰ কাৰণে এক ঈশ্বৰত শৰণ ল'বলৈ কৈছিলে। সেই ঈশ্বৰ হৈছে শ্ৰীকৃষ্ণ। কাৰণ শ্ৰীকৃষ্ণই বিষ্ণুৰ অৱতাৰ, আৰু শ্ৰীকৃষ্ণৰ মাজতে সকলো দেৱ দেৱী সোমাই আছে, সকলো দেৱ দেৱী আছে, মানে শ্ৰীকৃষ্ণৰ ভিতৰতে সকলো দেৱ দেৱী আছে। সেইটো উল্লেখ আছে ভাগৱত গীতাত, হয়নে? ভাগৱত গীতাত সেই শ্ৰীকৃষ্ণৰ মহান ৰূপটো দৰ্শাইছে, সেই মহান ৰূপটোক দেখুৱাইছে। আৰু সেই মহান ৰূপত প্ৰত্যেকটো বস্তু, প্ৰত্যেক দেৱ দেৱী শ্ৰীকৃষ্ণৰ ভিতৰত যে সোমাই আছে, সেয়া সুন্দৰকৈ দেখুৱাই দিছে, হয়নে? তো সেইটো কাৰণে শ্ৰীমন্ত শংকৰদেৱে
শ্ৰীকৃষ্ণৰ ওচৰত শৰণ লৈ এক ঈশ্বৰক এক হৰি নাম ল'বৰ কাৰণে নাম ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু সেই শ্ৰীমন্ত শংকৰদেৱৰ সেই নাম ধৰ্মকো একাংশই মানে কলংকিত কৰা নিচিনা কৰিছে যে বামুণীয়া বিয়া নাখাবা, বামুণীয়া সকাম নাখাবা, দেৱ দেৱীক পূজা নাচাবা, দেৱ দেৱীৰ প্ৰসাদ নাখাবা। তো এই প্ৰসাদ নাখাবা, আমুক নকৰিবা, সেইটো যে কৈছে, তো সেইটোতো এটা ঘৃণা ন। তো নিবৃত্তিৰ মাৰ্গত কেতিয়াও ঘৃণা ভাৱ নাই, সমভাৱ আছে, হয়নে? ঘৃণা ভাৱ নাই। তো শ্ৰীমন্ত শংকৰদেৱ যদি নিবৃত্তিৰ মাৰ্গত আছিলে, নিবৃত্তিৰ মাৰ্গত কেতিয়াও ঘৃণা ভাৱ নাই, তাত অকল সমভাৱৰ কথাহে উল্লেখ আছে, সমদৃষ্টি সমভাৱ, হয়নে? তো শ্ৰীমন্ত শংকৰদেৱে ইয়াতে প্ৰমাণ যে শ্ৰীমন্ত শংকৰদেৱে কেতিয়াও আমুকৰ ঘৰত নাখাবা, তামুকৰ ঘৰত নাখাবা, আমুক নাচাবা, তামুক নাচাবা কোৱা নাছিলে, হয়নে? মাত্ৰ শ্ৰীমন্ত শংকৰদেৱে এটাই কৈছিলে, প্ৰবৃত্তিৰ মাৰ্গত যিখিনি কৰা হয়, যিখিনি পূজা অৰ্চনা কৰা হয়, সেইখিনি ভুল। কাৰণ জীৱ হত্যা, জীৱ বলি দিয়া, দান দক্ষিণা দিয়া, সেয়া ঈশ্বৰৰ বস্তুকে ঈশ্বৰক দিয়া হয়, গতিকে সেইখিনি ভুল। সেইকাৰণে সেই যোনটো পূজা অৰ্চনা, সেই পূজা অৰ্চনাটো ভুল বুলি কৈছিলে। কিন্তু দেৱ দেৱী ভুল বুলি কোৱা নাই ন। দেৱ দেৱীক সেৱা কৰা, দেৱী দেৱীৰ কোনোবাই প্ৰসাদ দিছে, সেই প্ৰসাদটো খোৱা, কোনোবাই বামুণীয়া নিয়মত বিয়া পাতিছে, সেই বিয়াখন খাবলৈ যোৱা, সেয়া কি অশুদ্ধ নেকি? সেয়া কেতিয়াও অশুদ্ধ নহয়। কিন্তু আমাৰ একাংশই সেই নিয়ম নীতি মানি পেলাই কি কৰিছে, সাধাৰণ কিছুমান মানুহক এঘৰীয়া কৰোৱা, আমুক কৰোৱা, সেই নিয়ম পালিল। কিন্তু নিবৃত্তিৰ মাৰ্গ প্ৰকৃত মাৰ্গ বন্ধুসকল, আৰু সেয়াই শ্ৰীমন্ত শংকৰদেৱে নাম ধৰ্ম নামেৰে প্ৰচাৰ কৰিছিলে। ঠিক আছে। আৰু এই নিবৃত্তিৰ মাৰ্গেৰে যি আমি মানে এই যে মেনিফেষ্ট কৰোঁ, ল অফ এট্ৰেকশ্যন কৰোঁ, হয়নে? ল অফ এট্ৰেকশ্যন মানো। এই ল অফ এট্ৰেকশ্যন মানিবৰ কাৰণে, ল অফ এট্ৰেকশ্যন কৰিবৰ কাৰণে বা মেনিফেষ্ট কৰিবৰ কাৰণে আমি নিবৃত্তি মাৰ্গেৰে যাব লাগিব, হয়নে? কাৰণ ল অফ এট্ৰেকশ্যন বা মেনিফেষ্টত কি কৰা হয়, আমি ভগৱানক ভাবা হয়, ভগৱানক চিন্তা কৰা হয়, হে প্ৰভু তুমি যি দিছা তাতে সন্তুষ্ট, হয়নে? তোমাক ধন্যবাদ জনাইছোঁ যে তুমি মোক থাকিবৰ কাৰণে ঘৰ দিলা, অন্ন দিলা, বস্ত্ৰ দিলা, হয়নে? সেই সকলোখিনি দিছা, হয়নে? মই যি বিচাৰিছোঁ তাকে পাইছোঁ, তাৰ বাবে তোমাক ধন্যবাদ, হয়নে? তো এইটো ক'ত আছে? নিবৃত্তি মাৰ্গ, হয়নে? তো নিবৃত্তি মাৰ্গেই প্ৰকৃত মাৰ্গ, হয়নে? তো বন্ধুসকল, আমি সদায় এই যে দান দক্ষিণা এইবিলাক যে দি আহিছোঁ, হয়নে? ভগৱানৰ নামত উচৰ্গা কৰি আহিছোঁ, সেয়া ভগৱানক দিয়া নাই, সেয়া কাৰোবাৰ পকেটত ভৰাই আছোঁ। কাৰ পকেটত ভৰাইছোঁ সেয়া আপোনালোকে নিজেই জানে। ঠিক আছে। তো সেইসকলৰ নিজৰ উপাৰ্জনৰ পথ বাছি লৈছে, আৰু উপাৰ্জনৰ পথ বাছি লৈ পেলাই আমাক বিপথে পৰিচালিত কৰিছে। আমাক ভগৱানৰ যোনটো পোৱাৰ যোনটো সঠিক মাৰ্গ, সেই সঠিক মাৰ্গৰ পৰা আমাক আঁতৰাই লৈ আহিছে, হয়নে? তো আমি সঠিক মাৰ্গ বিচাৰিবৰ কাৰণে যদি সঁচাকৈ ভগৱানক বিচাৰোঁ, তেতিয়া আমাৰ মাৰ্গ কোনটো আমাৰ জনা উচিত, আমি প্ৰত্যেকেই জানিব লাগে, হয়নে? তো আমাৰ প্ৰকৃত মাৰ্গ কোনটো? নিবৃত্তি মাৰ্গ, হয়নে? নিবৃত্তি মাৰ্গতে সকলো পোৱা যায়, য'ত প্ৰেম আছে, দয়া আছে, ক্ষমা আছে, সৰলতা আছে, ধৈৰ্য আছে, ভক্তি আছে, ভাৱ, ভক্তি, দয়া, ক্ষমা, শ্ৰদ্ধা, হয়নে? য'ত মানে সকলো পজিটিভ আছে, সেই পজিটিভ থকা জেগাতে আমি সদায় ভগৱানক পাম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় যে কোনটো মাৰ্গত গ'লে আমি ঈশ্বৰক পাম, হয়নে? আৰু শুদ্ধ মাৰ্গ হৈছে নিবৃত্তিৰ মাৰ্গ, প্ৰবৃত্তিৰ মাৰ্গ হৈছে বৈহিক জগতৰ যিখিনি সুখ প্ৰাপ্তিৰ বাবে, কামনাৰ সিদ্ধিৰ বাবে, ইচ্ছা পূৰ্তিৰ বাবে যি পূজা অৰ্চনা কৰা হয়, যি উচৰ্গা কৰা হয়, হয়নে? কাৰোবাৰ প্ৰাণ লৈ পেলাই উচৰ্গা কৰা হয়, হয়নে? কোনোবা এটা জীৱৰ প্ৰাণ লৈ পেলাই উচৰ্গা কৰা হয়, দান দক্ষিণা দিয়া হয়, যোনটো ভগৱানৰ সৃষ্টিকৰ্তাৰ নিজৰ বস্তু নিজকে দিয়া হয়। তো সেইটো কেনেকৈ শুদ্ধ হ'ব? গতিকে সেই বস্তুটো জানিবৰ কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, হয়নে? মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই
বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস আপোনালোকৰ ওপৰতো বিশ্বাস এদিন নহয় এদিন মোৰ ভিডিঅ' চাব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ